সম্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল আজি আমাৰ সাপ্তাহিক কেবিনেটত লোৱা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছো আৰু বাকি যিখিনি ৰেগুলাৰ সিদ্ধান্ত আছে সেইখিনি আপোনালোকে সোশ্যাল মিডিয়া বা আমাৰ গভৰ্ণমেণ্টৰ প্ৰেছ ৰিলিজত আপোনালোকে পাব পাৰিব আজি আমি অসম মেডিকেল কলেজ আৰু হস্পিটাল ডিব্ৰুগড়ত তেওঁলোকৰ অধ্যাপক অধ্যাপিকা গ্ৰেড 3 গ্ৰেড 4 প্ৰিন্সিপাল ভাইস প্ৰিন্সিপাল মেডিকেল সুপাৰিনটেন্ডেন্ট আৰু লৰা ছোৱালীৰ কাৰণে ষ্টুডেন্টৰ কাৰণে হোষ্টেল আৰু নাৰ্ছৰ কাৰণে হোষ্টেল কমিউনিটি হল এই গোটেইবিলাক সংলগ্ন কৰি এটা বৃহৎ প্ৰকল্পৰ অনুমোদন কেবিনেটে দিছে যত নেকি 357 কোটি টকা ব্যয় কৰা হ'ব অসম মেডিকেল কলেজত আমি এই প্ৰকল্পটোৰ প্ৰতিশ্ৰুতি 2 বছৰ আগতে আমি দিছিলো আৰু মহাৰজত জয়ন্তীৰ সময়ত আজি কেবিনেটে এই প্ৰকল্পটো অনুমোদন কৰে নিবিদা আদি ইতিমধ্যে সম্পূৰ্ণ হৈছে গতিকে এই অহা 10-15 দিনৰ ভিতৰতে ইয়াৰ আধাৰশিলা আৰু কামো কৰিব পৰা যাব আপোনালোকে জানে যে মিছন বসুন্ধৰা 3ৰ অধীনত আমি যিবিলাক চৰকাৰী ডিপাৰ্টমেণ্টৰ মাটি স্কুল কলেজৰ মাটি ক্লাব নামঘৰৰ মাটি তেওঁলোক বহি আছিল কিন্তু মাটিৰ পট্টা নাছিলে তেওঁলোকক পট্টা দিয়াৰ আমি এটা ব্যৱস্থা লৈছিলো আৰু অসমত ইতিমধ্যে কেইবা হাজাৰ এনে অনুষ্ঠানৰ পট্টাৰ অনুমোদন কৰা হৈছে আজিও কেবিনেটে প্ৰায় 4000তকৈও অধিক অনুষ্ঠানৰ পট্টা আজি আমি দিয়াৰ বাবে অনুমোদন জনাও আৰু ইয়াৰ ভিতৰত এনেকুৱা লোক আছে এনেকুৱা অনুষ্ঠান আছে হয়তো কাবাৰ বয়স 200 বছৰ কাবাৰ 300 বছৰ আজিলৈকে মাটিৰ পট্টা পোৱা নাছিলে এই পট্টাসমূহ আজি অনুমোদিত হৈছে 31 জুলাইলৈকে আমি এনেকুৱা বহুত ধৰণৰ ডিস্ট্ৰিক্টত আৰু 17000 কেছ আছে ইয়ালৈকে আহিব আৰু আমি অনুমোদন কৰি 31 জুলাইৰ ভিতৰত এই প্ৰক্ৰিয়াটো সমাপ্ত কৰিম যাতে আগষ্ট মাহত আমি একটা সুন্দৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক স্কুল কলেজ আনকি বহুত ক্ষেত্ৰত ডিসি অফিচটোৰ নিজৰ পট্টা নাছিলে ডিসি অফিসেও সৰকাৰি মাটিত বহি আছিল নিজৰ নামত পট্টা নাছিলে গতিকে আমি সকলোকে পট্টা দিব পাৰিম আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে এই কামটোত লাগি আছে কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দিনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকা কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছো এটা আমাৰ বাবে খুব ভাল খবৰ এটা আমাৰ কামৰূপ জিলাৰ দেউছৰ আন্ডাৰ বনগাঁও মৌজা ছয়গাঁও ৰেভিনিউ সাৰ্কুল ইয়াত ভাৰত চৰকাৰে এখন নেশনাল ইউনিভাৰ্সিটি ফৰ ডিজেবিলিটি ষ্টাডি এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰিব খুজিছে য'ত দিব্যাংগ ব্যক্তিসকলৰ সমস্যা
তেওঁলোকৰ লগত জড়িত বিভিন্ন কোৰ্স পাঠ্যক্ৰম ইয়াত অনুমোদন হ'ব এইটো নহয় যে তাত দিব্যাংগসকল পঢ়িব ইয়াত দিব্যাংগসকলক ট্ৰিটমেন্টৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন কোৰ্স পঢ়ুৱা হ'ব সেইকাৰণে ইয়াৰ নাম দিয়া হৈছে নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ যদি আমাৰ দিব্যাংগসকলৰ বা ডিজেবল সকলৰ সমস্যাসমূহৰ সমাধান বা বিভিন্ন ট্ৰিটমেন্টৰ যিবিলাক সাবজেক্ট আছে সেই সাবজেক্ট বিলাকক লৈ ভাৰত চৰকাৰৰ সামাজিক ন্যায় বিভাগে অসমত নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ নামৰ এখন বিশ্ববিদ্যালয় অসমত স্থাপন কৰিব খুজিছে আজি কেবিনেটে ছয়গাঁও ৰেভিনিউ সাৰ্কুলৰ বনগাঁও মৌজাত 150 বিঘা মাটিৰ আবলটন দিছে অসমত আৰু এখন কেন্দ্ৰীয় পৰ্যায়ৰ ইনষ্টিটিউট স্থাপন হোৱাৰ পথ আজি মুকলি হ'ল আজি আমাৰ কেবিনেটত এটা আমি বাজেটত কোৱাৰ দৰে এটা নতুন সিদ্ধান্ত এটা আমি ললো হেতু হল অইল ইন্ডিয়া লিমিটেড আইওসি মেদান্ত এওঁলোকে যেতিয়া অইল এক্সপ্লোৰ কৰে বা তেল আহৰণ কৰে তেওঁলোকক সৰু ৰিগ এটা খান্দিব অকনমান মাটি লাগে কিন্তু আগত প্ৰবণতা আছিল যে বহুত ডাঙৰ বিঘা মাটি একুয়াৰ কৰি লোৱা হয় আৰু যদি তেল তাতে নাপায় মাটিটো খেতিয়কৰ পৰাও গল চৰকাৰেও মাটিটো নাচায় এক প্ৰকাৰ মাটিটোত কোন বহি যায় ঠিক নাই এতিয়াৰ পৰা আমি কৈছো যে তেল আহৰণৰ কাৰণে আপোনালোকে ভূমি অধিগ্ৰহণ কৰিব নালাগে যিমান জাগাত ৰিগটো বহুৱাব লাগে মালিকৰ লগত ডাইৰেক্টলি কথা পাতি লওক সৰকাৰ ইয়াত তেতিয়া সোমাব যেতিয়া মালিক আৰু আপোনালোকৰ কথা বতৰা ফেইল হ'ব আদাৰৱাইজ মালিক আৰু আপোনালোকে মিলি মাটিৰ মালিক অইল ইন্ডিয়া মাটিৰ মালিক ওএনজিসি প্ৰত্যক্ষভাৱে কৰি লওক আৰু আজি আমি কৈছো যে ল্যান্ড ৰিক্লাসিফিকেশনো কৰিব নালাগে তেলৰ ক্ষেত্ৰত বা তেল আহৰণৰ ক্ষেত্ৰত যদি তলত তেল আছে আমাক ইনফৰমেশন দিয়ক মালিকে জনাই দিয়ক যে মোৰ কোনো আপত্তি নাই আৰু আপোনালোকে কাম কৰি গৈ থাকক অৰ্থাৎ আজি তেল সংগ্ৰহৰ কাৰণে যিটো মাটিৰ সংগ্ৰহৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ ব্যুৰক্ৰেটিক ৰেড টেপিজিম আছিল আজি সেইটো একেবাৰে নোহোৱা হৈ গল এতিয়া ভূমিৰ মালিক আৰু অইল ইন্ডিয়া দুইটাই প্ৰত্যক্ষভাৱে নিজৰ ভিতৰত কথা পাতি তেওঁলোকে কাম শেষ কৰিব পাৰিব ইয়াত ডিসি এডিসিৰ আৰু কোনো প্ৰয়োজন নাই গভৰ্ণমেণ্টৰ প্ৰিমিয়ামটো তেওঁলোকে খালি জমা দি দিলে হ'ল ইয়াৰ ফলত